পূজা বুলি যদি আপোনালোকে জেলেপি ৰেচিপিটো ঘৰতে ট্ৰাই কৰিম বুলি ভাবি আছে তেতিয়াহ'লে নিশ্চয় এই ভিডিঅ'টো শেষলৈকে চাব। জেলেপি ৰেচিপিটো বনাবৰ কাৰণে আমি প্ৰথমে বনাব লাগিব চুগাৰ চিৰাপ। তাৰ কাৰণে 1.5 কাপ চেনি ল'লোঁ। যিটো কাপৰে আপোনাৰ মেজাৰমেণ্ট কৰি ল'ব সেইটো কাপেৰে 1 কাপেই ব্যৱহাৰ কৰিব। এতিয়া সেইটো কাপৰ জোখতে মই 1.5 কাপ চেনি দিয়াৰ পাছত তাত মই এড কৰিলোঁ 1 কাপ পানী। আপোনালোকে ফুড কালাৰ দিব পাৰে, মই কিন্তু কেশৰ অলপ দিলোঁ কালাৰটো অকণমান য়েল্লো হ'বৰ কাৰণে। এতিয়া এইখিনি দিয়াৰ পাছত মই ভালকৈ চামুচ দি লৰাই থাকিম যাতে এইখিনি ভালকৈ অলপ এটা অহালৈকে চাব। বহুত বেছি নপকাব আৰু অলপ কমো নহ'ব। এয়া চাওক মই অলপ আঠা হ'লে এইখিনি অফ কৰি থলোঁ। চুগাৰ চিৰাপখিনি অকণমান ঠাণ্ডা হ'বলৈ ৰাখি এটা বইলত 1 কাপ ময়দা ল'লোঁ। ময়দাখিনি অলপমান আপোনালোকে ইয়াত ঘি বা তেল যিকোনো ব্যৱহাৰ কৰিব পাৰে, 1 চামুচমান দিব। লগতে মই এটা ইনো 1 পেকেট দিয়া নাই, পেকেটটোৰ 3/4 2 অংশ দিছোঁ। আপোনালোকে সেইটো আন্দাজ কৰি ল'ব। ইয়াৰ পিছত মই নৰ্মেল যিটো পানী সেইটো দি মই এইখিনি ডোটো বনাই ল'ম। বেটাৰটো ভালকৈ ৰেডি হোৱাৰ পিছত দেখিছে এনেকুৱা এটা কনচিষ্টেঞ্চি হৈছে। ইয়াৰ পাছত মই এটা আধা ঘণ্টা 1 ঘণ্টামান বেটাৰটো ৰাখি মই এটা পাইপিং বেগৰ ৰেডি কৰি ল'লোঁ। এটা কেৰাহীত মই তেল গৰম কৰি ইয়াত মই গোল গোলকৈ জেলেপিৰ শ্বেপটো দিবলৈ চেষ্টা কৰিলোঁ। তো ইয়াৰ পাছত যিখিনি মই চুগাৰ চিৰাপ যিখিনি মই আগতীয়াকৈ ঠাণ্ডা কৰি ৰাখিছিলোঁ তাত মই জেলেপিখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থকাৰ পিছত এইখিনি এখন এখনকৈ ইয়াত এড কৰিম। এতিয়া ইয়াৰ পৰা দিয়ে লাহেকৈ উঠাই এতিয়া মোৰ জেলেপি ৰেডি। সময়তে বনাব পৰা এই জেলেপি ৰেচিপিটো নিশ্চয় এবাৰ পূজাত ট্ৰাই কৰিব আৰু লগতে মোৰ ভিডিঅ'টো কেনেকুৱা হ'ল জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি আজিলৈ ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে পেজত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।